এতিয়ালৈকে 22টা কুটা হ'ল কোনা যদি বানাইছে কি এইটো এটা দুটা পুরা 22টা itu permanent দলং নহয় temporary guys বস্তু নিব পৰাকে hi guys চাওক ইয়া গুণাসুতি দলংখন এনেকে temporary কে গাড়ী যাব পৰাকে দলংটো বনাই লৈছে আৰু ইয়াৰ ওপৰতে পালে গৈ এইখন দলং হ'লে আমাৰ দকোৱাকানাবাসী ৰাইজৰ কাৰণে মাজুলীবাসী ৰাইজৰ কাৰণে আৰু শিৱসাগৰবাসী ৰাইজৰ কাৰণে যোৰহাটবাসী ৰাইজৰ কাৰণে কিমান সুবিধা হ'ব দলঙে বহুত ইম্পৰ্টেণ্ট দলং বুলি মই ভাবোঁ এই ইম্পৰ্টেণ্ট দলংটো আমাক বহুত দৰকাৰ হৈছে আৰু গভৰ্ণমেণ্টে এইমতে পথাপত কৰি দিছে কৰি গৈ আছে বৰ্তমানলৈকে কুটা 22টা মান হৈছে আৰু এইটো ৰাস্তাই পালে গৈ লখিমপুৰত ওলাবগৈ বেছি দূৰ নহয় লখিমপুৰলৈ নিচেই ওচৰ এইটো কেনেকৈ কাম উঠাইছে দমাদম কামত লাগি আছে মেচিনৰ যোগেদিয়ে প্ৰায়ভাগ কৰা দেখা গৈছে আৰু এই ক্ৰেংবিলাকৰ কিমান কামৰ আজিকালি মেচিনৰ দিনত কিনো কৰিব নোৱাৰে এই মেচিনবিলাকৰ কাৰণে পথাপত দলঙৰ কুটা হওক যিকোনো দলঙৰ কাম কৰিব পৰা গৈছে যদি এইটো আমি মানুহে কৰা হোৱাতেন তো বহুত সময় লাগিলে হয় আৰু এইখন টেম্পৰাৰী দলংটো এইটো কেনেকৈ বনাইছে চাওক বৈঠক নদী নদীৰ পানী কিমান ফুট পানীয়ে পালে গৈছে পালে গৈ তাত লাগিবগৈ ইয়াৰ পৰা গৈ তামোলচুক আৰু জামুগুৰিৰ মাজেদি দলংটো গৈ বেবেজীয়া পাবগৈ হওক আমাৰ ৰাইজে উপকৃত হ'ব এই দলংখনৰ বাবে বহুত উপকৃত হ'ব লখিমপুৰবাসী ৰাইজ দকোৱাকানা মাজুলী যোৰহাট সকলোবোৰ ৰাইজৰ কাৰণে উপকৃত হ'ব গতিকে ভাৱনা কৰিছোঁ চৰকাৰৰ ওপৰত ধন্যবাদ জনাইছোঁ প্ৰৱেশ গেট অকল দলংটো বস্তু নিবৰ কাৰণেহে মানুহ নিবৰ যাবৰ কাৰণে কোঠাবোৰ মজবুত হৈছে টাৰ্গেট কেতিয়ালৈকে লৈছে 26 ওলাবগে নে
28 মানলৈকে হ'ব তেনে এবছৰটো এনেই অলপ হেৰিকে গ'ল বুলিয়ে ক'ব পাৰি আৰু এতিয়া এই কৰালি মাহত পথাৰত কৰি ল'লে ওপৰৰখিনিতো ইমান হেৰি নালাগে আৰু ইয়াততো আৰু কেইটা বহিব কুটা 2টা 3টামান 4টামান বহিব চাগে ন 4টামান বহিব